আৰু এনেকুৱা ভ্ৰমণৰ বতৰ আমি সোনকালে পাব পাৰিম বুলিও আমি সহজে আশা কৰিব নোৱাৰোঁ। কাৰণ বহুত বছৰৰ মূৰত সামগ্ৰিক এনেকুৱা এটা পৰিৱেশ আমি দেখা পাইছোঁ, হয়নে নহয়? আপোনালোকে কিমান বছৰৰ মূৰত সামগ্ৰিক এনেকুৱা এখন প্ৰভাৱ পাইছে য'ত ভাৰতীয় জনতা পাৰ্টিৰ অবিহনে বেলেগ কোনো দলে কৰা নাছিল। মই যিমান দূৰলৈকে দেখা পাইছোঁ, ডিষ্ট্ৰিবিউটৰ হৈছোঁ আৰু সামগ্ৰিক ৰাইজে দেখা পাইছে এনেকুৱা আমাৰ সামূহিক সভা, ৰাজহুৱা সভা একমাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বতে কৰা গৈছে, হয়নে নহয়? আজি সামগ্ৰিক ৰাইজৰ মাজত আমি উপস্থিত হৈছে ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ নেতাসকলৰ লগত আমাৰ কাৰ্যকৰ্তাসকলে আজি উপস্থিত হৈ আপোনালোকৰ ওচৰত আজি আশীৰ্বাদ মাগি পেলাই আমি আনিছোঁ। আপোনালোকৰ বিশ্বাস বিচাৰি আহিছোঁ আৰু আপোনালোকৰ হৃদয়খন জয় কৰিব আহিছোঁ, আপোনালোকৰ মন জয় কৰিবৰ কাৰণে আজি ইয়াত থিয় দিছোঁ। আমি বুজি পাওঁ যে আমাৰ ভাষণ দি পেলাই আপোনালোকৰ মন জয় কৰিবলৈ আমি সক্ষম হওঁ। কিন্তু বিগত 8 বছৰত ভাৰতীয় জনতা পাৰ্টিৰ জৰিয়তে সামগ্ৰিক অঞ্চলত যিমান উন্নয়নৰ বিকাশ হৈছে, যি সাক্ষী আপোনালোকে প্ৰতিজন আমাৰ প্ৰতিগৰাকী আই মাতৃ আৰু প্ৰতিগৰাকী মোৰ ভাতৃবৃন্দত পিতৃবৃন্দত যিসকল ব্যক্তি আমাৰ জ্যেষ্ঠ নাগৰিক আছে আপোনালোকে অস্বীকাৰ কৰিব নোৱাৰে। আজি সামগ্ৰিক বিধানসভাত, আজি সামগ্ৰিক মণ্ডলত আমি যিদৰে উন্নয়নৰ বিকাশ দেখিছোঁ, আজি যিদৰে আমাৰ গাঁও পঞ্চায়ত বৰ্গতো আমি যিদৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰা আৰম্ভ কৰি আজি বিনামূলীয়া চিকিৎসালয় আপোনালোকে ইয়াত যিমান পাইছে, এখন নগাঁও চিকিৎসা মহাবিদ্যালয় এখন পালে, লগতে দক্ষিণাপন্থাত আপোনালোকে যিখন চিকিৎসালয় গঠিত আছিল আপোনালোকে দেখা পাইছে যে কিমান দ্ৰুত আকাৰ হ'বলগীয়া। আগতে আমাৰ ল'ৰা ছোৱালী পঢ়াবলৈ গুৱাহাটী আৰু তেজপুৰলৈ পঠাবলগীয়া হৈছিল, কিন্তু আমাৰ উচ্চ স্তৰৰ শিক্ষা অনুষ্ঠানবোৰ আজি নগাঁৱত সুবিধা কৰি দিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ জৰিয়তে, য'ত নেকি আজি নগাঁৱত এখন বিশ্ববিদ্যালয়, এখন ইউনিভাৰ্চিটি পাবলৈ আমি সক্ষম হৈছোঁ। আজি নগাঁও মহাবিদ্যালয় নগাঁও বিশ্ববিদ্যালয়ৰ কিতাপ পাইছে। আজি আমাৰ যিমান গৰাখহনীয়াৰ যিমান সমস্যা আছিল, আজি একমাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰৰ সময়তহে আমি এইবোৰ মুক্ত হ'বৰ কাৰণে